অসমবাসীৰ বাবে এক উদ্বেগজনক খবৰ। যদি এই খবৰ সঁচাকৈ সত্য হয় তেন্তে অসমবাসীৰ বাবে সঁচাকৈ এয়া এক উদ্বেগজনক খবৰ, কিয়নো অৰুণাচলত বিগত বৰ্ষৰ পৰা অৰ্থাৎ বিগত সময়ছোৱাত অৰুণাচলত হাজং আৰু চাকমা এই দুটা জনগোষ্ঠীৰ শৰণাৰ্থী হিচাপে তেওঁলোকে আছিল আৰু তেওঁলোকক নাগৰিকত্ব নিদিয়াৰ সিদ্ধান্ত লৈছে অৰুণাচল চৰকাৰে আৰু এই সকল অৰুণাচলৰ শৰণাৰ্থীক পুনৰ সংস্থাপিত কৰা হ'ব অসমত। এই সম্পৰ্কে কিৰণ ৰিজিজুৱে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পতাৰ অভিযোগ উত্থাপন কৰিছে AJYCPৰ ফালৰ পৰা। আৰু যদি সঁচাকৈ এই খবৰে সত্য হয় তেন্তে সঁচাকৈ অসমবাসীৰ বাবে এক উদ্বেগজনক খবৰ। পুনৰ আন্দোলনমুখৰ হৈ পৰিব নেকি অসমত এই খবৰক লৈ? আমি জনাব বিচাৰিছোঁ এক বিশেষ খবৰ। অবৈধ নাগৰিক প্ৰৱেশক লৈ পুনৰ প্ৰতিবাদমুখৰ হ'ব নেকি অসম? অসম চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। অৰুণাচল প্ৰদেশৰ চাকমা হাজং জনগোষ্ঠীয় লোকক নাগৰিকত্ব নিদিয়ে অৰুণাচল চৰকাৰে। বিবৃতিযোগে কিৰণ ৰিজিজুৱে প্ৰকাশ কৰিছে তথ্য। অৰুণাচলৰ হাজং আৰু চাকমাক পুনৰ সংস্থাপনৰ অনুৰোধ অসমৰ মাটিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কিৰণ ৰিজিজুৰ ILP থকাৰ বাবে কা লাগু নহয় অৰুণাচলত। ইনাৰ লাইন পাৰ্মিট থকাৰ বাবে লাগু নহয় কা অৰুণাচলত। ইনাৰ লাইন পাৰ্মিট থকাৰ বাবে অৰুণাচলৰ শৰণাৰ্থীয়ে লাভ নকৰিব নাগৰিকত্ব। গতিকে অৰুণাচলৰ শৰণাৰ্থী হাজং আৰু চাকমা স্থায়ী বাসিন্দা হ'ব অসমৰ। পিছে এই অভিযোগ আমাৰ নহয়, এই অভিযোগ উত্থাপন কৰিছে AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু অসমত অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিটৰ দাবী উত্থাপন কৰিছে পলাশ চাংমাই। আমি জনাই আছোঁ এই বিশেষ খবৰটো। ইতিমধ্যে অৰুণাচল প্ৰদেশত দুটাকৈ জনগোষ্ঠীয় লোক হাজং আৰু চাকমা এই দুই জনগোষ্ঠীক শৰণাৰ্থী শিবিৰত থকা বা শৰণাৰ্থী হিচাপে থকা এই যি দুই জনগোষ্ঠী আছিল, এই দুই জনগোষ্ঠীক অৰুণাচলত স্থায়ী বাসিন্দা প্ৰদান নকৰে আৰু এই দুই জনগোষ্ঠীক অসমৰ নাগৰিকত্ব বা অসমত তেওঁলোকৰ স্থায়ী বাসিন্দাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহাৰ কথা উল্লেখ কৰিছে AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। তেওঁ কৈছে যে ইনাৰ লাইন পাৰ্মিট থকাৰ বাবে ILP থকাৰ বাবে অৰুণাচল প্ৰদেশত কা লাগু নহয়, যাৰ বাবে এই দুই জনগোষ্ঠীক হয়তো অসমত তেওঁলোকে স্থায়ী বাসিন্দাৰ বাবে তেওঁলোকক ঠাই দিয়া হ'ব। আৰু যদি এয়াই সত্য হয় তেন্তে সঁচাকৈ অসমবাসীৰ বাবে এয়া এক উদ্বেগজনক খবৰ। আৰু এই অভিযোগ উত্থাপন কৰিছে পলাশ চাংমায়ে। লগতে তেওঁ দাবী উত্থাপন কৰিছে যে অসমত শীঘ্ৰে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰিব লাগে। আমি পোনে পলাশ চাংমাই সেই যিটো মন্তব্য আছিলে, মন্তব্যটো আমি পুনৰবাৰ প্ৰথমৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বসবাস কৰা চাকমা আৰু হাজং জনগোষ্ঠীয় মানুহবিলাকক তাত কোনো কাৰণতে নাগৰিকত্ব প্ৰদান কৰা নহয়, যিহেতু তাত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে। CAA ইমপ্লিমেণ্ট কৰিলেও ইনাৰ লাইন পাৰ্মিট থকাৰ কাৰণে সেই বাংলাদেশৰ যিসকল ৰিফিউজি তেওঁলোকক তাত নাগৰিকত্ব প্ৰদান কৰিব পৰা নাযাব বা কৰা নহ'ব, এই কথাটো স্পষ্টভাৱে কৈছে। তাৰ লগতে এই কথাও সংযোগ কৰিছে যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিছে সেই যি 5-6 লাখ চাকমা বা হাজং জনগোষ্ঠীয় বা জনজাতীয় মানুহ, এই মানুহবিলাকক অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ব। এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে তেওঁলোকৰ সেই বক্তব্য বা সেই ষড়যন্ত্ৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলওঁ। তাৰ পৰিৱৰ্তে আমি এই কথাটোহে কৈছোঁ যে অসমতো ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, যিটো কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 45 বছৰে কৈ আছোঁ। অসমত ইনাৰ লাইন পাৰ্মিট যদি প্ৰৱৰ্তন হ'লহেঁতেন তেনেহ'লে নিশ্চিতভাৱে অৰুণাচলৰ মানুহবিলাক যেনেধৰণে আজি সুৰক্ষিত, অৰুণাচল তাৰ স্থায়ী বাসিন্দা যেনেধৰণে সুৰক্ষিত, তাৰ ভূমিপুত্ৰসকল যেনেধৰণে সুৰক্ষিত, আমি অসমৰ ভূমিপুত্ৰসকল সুৰক্ষিত হ'লোহেঁতেন। সেইকাৰণে
আমি অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অনতিবিলম্বে প্ৰৱৰ্তন কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো। অন্যহাতেদি 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱে হওক বা মুছলমানেই হওক, চাকমাই হওক বা হাজঙে হওক বা অন্যান্য জনগোষ্ঠীয় বা জনজাতীয় মানুহেই নহওক বা যি ধৰ্ম ভাষা কোৱা মানুহেই নহওক, কোনো কাৰণতে অসমত সংস্থাপিত আৰু ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰাটো আমি বিচৰা নাই। কিৰেণ ৰিজিজু ডাঙৰীয়াই এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে অৰুণাচলত বসবাস কৰা চাকমা আৰু হাজং জনগোষ্ঠীয় মানুহবিলাকক তাত কোনো কাৰণতে নাগৰিকত্ব প্ৰদান কৰা নহয়, যিহেতু তাত ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা আছে। CAA ইমপ্লিমেণ্ট কৰিলেও ইনাৰলেণ্ড পাৰ্মিট থকাৰ কাৰণে সেই বাংলাদেশৰ যিসকল ৰিফিউজি তেওঁলোকক তাত নাগৰিকত্ব প্ৰদান কৰিব পৰা নাযাব বা কৰা নহ'ব, এই কথাটো স্পষ্টভাৱে কৈছে। তাৰ লগে লগে এই কথাও সংযোগ কৰিছে যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিছে সেই যি 5-6 লাখ চাকমা বা হাজং জনগোষ্ঠীয় বা জনজাতীয় মানুহ, এই মানুহবিলাকক অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ব। এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছো। কোনো কাৰণতে তেওঁলোকৰ সেই বক্তব্য বা সেই ষড়যন্ত্ৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলওঁ। তাৰ পৰিৱৰ্তে আমি এই কথাটোহে কৈছো যে অসমতো ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, যিটো কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 45 বছৰে কৈ আছো। অসমত ইনাৰলেণ্ড পাৰ্মিট যদি প্ৰৱৰ্তন হ'লহেঁতেন তেনেহ'লে নিশ্চিতভাৱে অৰুণাচলৰ মানুহবিলাক যেনেধৰণে আজি সুৰক্ষিত, অৰুণাচল তাৰ স্থায়ী বাসিন্দা যেনেধৰণে সুৰক্ষিত, তাৰ ভূমিপুত্ৰসকল যেনেধৰণে সুৰক্ষিত, আমি অসমৰ ভূমিপুত্ৰসকল সুৰক্ষিত হলোহেঁতেন। সেইকাৰণে আমি অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অনতিবিলম্বে প্ৰৱৰ্তন কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো। অন্যহাতেদি 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱে হওক বা মুছলমানেই হওক, চাকমাই হওক বা হাজঙে হওক বা অন্যান্য জনগোষ্ঠীয় বা জনজাতীয় মানুহেই নহওক বা যি ধৰ্ম ভাষা কোৱা মানুহেই নহওক, কোনো কাৰণতে অসমত সংস্থাপিত আৰু ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰাটো আমি বিচৰা নাই।